একেদিন সদায় ৰাতিপুৱা সোনকালে উঠি গা পা ধুই এটাই কাম কৰোঁ, সেইটো হৈছে হনুমান চালিচা পঢ়া। কাৰণ কি মঙলবাৰৰ পৰা শনিবাৰলৈকে মোৰ সংকল্প আছে। মই 5 দিনীয়া সংকল্প লৈছিলোঁ আৰু ডেইলি দিনত 7 বাৰকৈ পঢ়োঁ মই। আৰু আপোনালোকেও ল'ব পাৰে, মঙলবাৰৰ পৰা বা শনিবাৰৰ পৰা আৰম্ভ কৰিব পাৰে। আৰু যোৱাকালি যে পিঁয়াজ আৰু নহৰু নিদিয়াকৈ পনীৰ বনাইছিলোঁ, তাৰে অকণমান আছিলে, ৰাতিপুৱা ৰুটিৰ লগত খাই এয়া ৰখি আছোঁ ঘৰৰ তলত হেলমেটটো লৈ। কাৰণ কি ৰাশি আহিব, তাইৰ লগত অকণমান পাৰ্লাৰলৈ যাবলগীয়া আছে, তাইৰ বিয়াও আহি আছে যে। তাৰপিছত এয়া দুইজনী ওলাই আহিলোঁ, ইমান বেছি গৰম পৰিছে ন। পাৰ্লাৰলৈ আহি ময়ো কিবা এটা কৰিলোঁ আৰু তাইতো কইনা আমাৰ স্পেচিয়েল, তো তাইও কিবা কিবি কৰিলে। আৰু ঘৰলৈ আহি দেখিলোঁ মিন্ত্ৰাৰ পৰা পাৰ্চেল এটা আহিছে আৰু এটা জিন্স অৰ্ডাৰ কৰিছিলোঁ। ভাল এটা জিন্স পাবলৈ যে কিমান বিচাৰিব লাগে ন। ফাইনেলি মই ৱাইড লেগ জিন্স এটা পাই গ'লোঁ। তাৰপিছত আজিকালি বতৰ একো ক'বই নোৱাৰি, ৰাতিপুৱা ইমান বেছি গৰম আছিলে আৰু আবেলি চাওকচোন পুৰা ধুমুহা। আৰু আমি ঘৰ আহি পোৱা অলপমান পিছতে এয়া ধুমুহাটো দিলে। বাকী আজিৰ মিনি ব্লগটো ইমানেই আছিলে, আকৌ লগ পাই আছোঁ, বাই বাই।